বিধানসভাত গৃহীত হল দ্য আসাম হিলিং প্ৰেক্টিচেছ বিল 2024 এতিয়াৰে পৰা নচলিব ব্যৱসায়িক স্বাৰ্থত তন্ত্ৰ মন্ত্ৰ সোমবাৰে অসম বিধানসভাত গৃহীত হল দ্য আসাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিচেছ বিল 2024 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত দাখিল কৰে বিলখন উত্থাপন কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ পুৰণি ৰীতি-নীতি বিশ্বাসক আঘাত নকৰে এইখন বিধেয়কে সকলোৱে নিজৰ পৰম্পৰা অনুসৰি নিজা পূজা অৰ্চনা বা তন্ত্ৰ মন্ত্ৰ কৰিব পাৰিব কিন্তু এতিয়াৰে পৰা কোনেও ৰাজনৈতিক মুনাফা বা ব্যৱসায়ৰ বাবে জৰা ফুকা তন্ত্ৰ মন্ত্ৰ বা কবচ দিব নোৱাৰিব বিশেষকৈ সাংসদ মৌলানা বদৰুদ্দিন আজমলে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক উদ্দেশ্যৰে সভা সমিতিত পানী জৰা ফুকা কৰিলে সেইটো আইন বিৰুদ্ধ বুলি গণ্য কৰা হ'ব এতিয়াৰে পৰা আজমলে এই কাম কৰিব নোৱাৰিব আমাৰ এই বিলখনত আমি কি কৰিছো উই আৰ মেকিং এ ভেৰি সিম্পল ডিজাইন যে জুনে যি কৰিব খোজে কৰক আমি কাকো বাধা নিদো আমি তেতিয়াহে বাধা দিম যদি non scientific eradicate the non scientific healing practices with ulterior motive tamne healing practice koratuk ami ban kora nai tantra mantra sob koribo khali with ulterior motive janeke Ajmal sahabe jetia apunak panire dua diye eko okhubidha nai kintu panit dua di jetia vote kinibo khuje that is an offense আনহাতে বিলখনৰ বিৰুদ্ধে মন্তব্য ৰাখে অখিল গগৈ দেৱব্ৰত শইকীয়া আৰু আমিনুল ইছলামে বিশেষকৈ অখিল গগৈয়ে মুখ্যমন্ত্ৰীয়ে হাতত পিন্ধি থকা আঙুঠি আৰু ব্ৰেচলেটৰ প্ৰসংগটো মন্তব্য কৰে মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত বহুত ৰঙা না হেবোৰ কথা আনিব নালাগে বহুত ৰঙা চিন আৰু আপুনি এতিয়া মুভ কৰিব না উইডল কৰিব ৰত্ন দেখি না হেবোৰ ইয়াত হেতু কৰিব না নপৰিব অধ্যক্ষ ডাঙৰীয়া প্লিজ হেতু কৰিব না নপৰিব অধ্যক্ষ অখিল গগৈৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীয়ে মাননীয় অধ্যক্ষ মহোদয় এইটো যে মই পিন্ধিছো মোৰ নিজৰ কল্যাণৰ কাৰণে পিন্ধিছো এইটো মই পিন্ধিছো এইটো মই কাকো এক্সপ্লইট কৰিবৰ কাৰণে পিন্ধা নাই মোৰ ওয়েলফেয়াৰৰ কাৰণে মই পিন্ধিছো যাতে আপোনাৰ কালা নজৰৰ পৰা মই বাচি থাকিব পাৰো এইটোত নপৰে কাৰণ যেতিয়া কোনবাই মানুহে মোৰ 9 বছৰ বাচ্চালৈকে এৰি নিদিয়ে তেতিয়াতো মই কিবা এটা দৈবিক পাৱাৰক ল'ব লাগিব এই মোৰ হিলিং প্ৰেক্টিছটো ল'লে আপোনাৰ কেন্সাৰ বেমাৰ ভাল হৈ যাব কিন্তু ভাল নহয় তাত কোনো সাইন্টিফিক প্রুফ নাই তাত পৰিব কিন্তু যদি মানুহজনে ক্যান্সাৰ বেমাৰ ভাল কৰিম টকা পইচা নলয় হে খালি হিলিং কৰিছে বাহিৰৰ পৰা দেন আল্টেৰিয়ৰ মোটিভটো নাথাকিলে ইয়াত নপৰে মুখ্যমন্ত্ৰীৰ স্পষ্ট মত তন্ত্ৰ মন্ত্ৰ সকলোৱে কৰক কিন্তু বেপাৰ নচলিব আজমলে পানী দিয়ক কিন্তু ৰাজনৈতিক উদ্দেশ্যলৈ নহয় উল্লেখযোগ্য যে আজি বিধানসভাত গৃহীত হয় কেইবাখনো বিধেয়ক ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ